Good morning. আজি আমি আমাৰ নেক্সট টপিক সলিবিলিটি অফ গ্যাস ইন লিকুইড এই টপিকটো আজি আমি আলোচনা কৰিম। ইয়াৰে আগৰ ক্লাছটোত আমি কৰিছিলো কি সলিবিলিটি অফ সলিড ইন লিকুইড। তাত চাৰিটা ফেক্টৰ আছিল, মনত আছে নে? সেইকেইটা হৈছে নেচাৰ অফ সলিউট, নেচাৰ অফ সলভেন্ট, টেম্পাৰেচাৰ এণ্ড প্ৰেছাৰ। ইয়াতো ঠিক সেইকেইটাই হ'ব। সো ইয়াতে কি কি হ'ব? নেচাৰ অফ সলিউট এণ্ড নেচাৰ অফ সলভেন্ট, নেচাৰ of solute, nature of solvent, temperature and pressure. So প্ৰথমতে আমি nature of solute and nature of solvent এটা ডিসকাস কৰো। আসলতে কি হয়, গ্যাসৰ ক্ষেত্ৰত কেমিক্যাল ৰিঅ্যাকশন যদি ঘটে গ্যাসটো আৰু লিকুইডটোৰ মাজত, তেনেহলে হিহঁতৰ সলিবিলিটি বেছি হয়। যদি ৰাসায়নিক বিক্ৰিয়া হয় তেনে গ্যাসৰ পানীৰ লগত বা লিকুইডটোৰ লগত, জুলীয়া পদাৰ্থটোৰ লগত, তেনেহলে হিহঁতৰ দ্ৰৱণীয়তা বেছি হয়। আমাৰ অক্সিজেন, নাইট্ৰজেন আদি গেছৰ কেমিক্যাল ৰিঅ্যাকশন নহয় ওয়াটাৰৰ লগত বা লিকুইডটোৰ লগত। সো দেয়াৰ সলিবিলিটি ইজ লেস। অন দা আদাৰ হ্যান্ড এমোনিয়া, সালফার ডাই অক্সাইড আদি কি হয়, হিহঁতে কেমিক্যাল ৰিঅ্যাকশন কৰে। দে ডু কেমিক্যাল ৰিঅ্যাকশন, hence their solubility is more. যিবিলাক গেছে পানীৰ লগত বা জুলীয়া পদাৰ্থটোৰ লগত বিক্ৰিয়া কৰে হিহঁতৰ সলিবিলিটি বেছি হ'ব, আৰু যিবিলাকৰ বিক্ৰিয়া নকৰে বা কম পৰিমাণে কৰে হিহঁতে কি হয়, সলিবল কমকে হয়। নেক্সট আমাৰ আছে টেম্পাৰেচাৰ। টেম্পাৰেচাৰ যদি ইনক্ৰিজ হয়, if temperature increases the solubility of gas in liquid decreases. কি হয়, টেম্পাৰেচাৰ ইনক্রিজ হলে সলিবিলিটি কি হ'ব, ডিক্রিজ হ'ব। আৰু প্ৰেছাৰটোৰ ওপৰতে আমাৰ ম্যাক্সিমাম কথা কোৱা আছে। ইয়াৰ এটা ল পাম আমি, সেই লটো হৈছে হেনৰিজ ল। So Henry's law states that the effect of pressure on solubility, দ্ৰৱণীয়তাৰ ওপৰত চাপৰ কেনেদৰে প্ৰভাৱ পৰে সেইটো কোনে কৈছিল? হেনৰীয়ে কৈছিল। সো হেনৰীজ লটো তোমালোকে লিখি লৈছা আৰু এবাৰ মই কৈ দিছো, চাই লোৱা। সো হেনৰীজ ল states that the partial pressure of the gas in vapor phase is proportional to the mole fraction of the gas in the solution. অৰ্থাৎ So Henry's law কি করে? Henry's law states that the partial pressure, যাক আমি P বুলি ধৰিলো, it will be directly proportional to the mole fraction. ঠিক আছে? P is proportional to x, or P is equal to KHX, where KH is the Henry's law constant. Henry's law constant. So বুজি পাইছা এইটো? P is directly proportional to x মানে কি, মোল ফ্ৰেকশন যিমানে ইনক্ৰিজ হ'ব হিহঁতৰ প্ৰেছাৰটো যিমানে ইনক্ৰিজ হ'ব মোল ফ্ৰেকশনটো ইমানে ইনক্ৰিজ হ'ব। এতিয়া আমাৰ কোৱেশ্চন বিলাক আহে হেনৰিজ ল কনষ্টেন্টৰ পৰা। ইয়াৰ কেইটামান এপ্লিকেশন আছে, তোমালোকে প্ৰথমতে জানি লোৱা, মই লিখাই দিছোৱে। নাম্বাৰ 1 টো তোমালোকে চাবা, KH will be different for different gases because it depends upon the nature of the gas. মানে KH ৰ মানটো সব গেছৰ কাৰণে ডিফাৰেন্ট হয়। KH will be different for different gases because it depends upon the nature of the gas. Number 2, higher the value of KH, lower will be the solubility. অর্থাৎ KH ৰ মানটো বেছি বুলি তোমালোকে যদি গম পাইছা, দুটা গ্যাস আছে তাতে তোমালোকৰ KH ৰ ভ্যালুটা দিয়া থাকিব, ধৰি লোৱা এটাত আছে 5, এটাত আছে 10, then the KH will be lower, higher the KH value, KH ৰ ভ্যালুটো যাৰ বেছি তাৰ সলিবিলিটি কি হ'ব, কম হ'ব। ঠিক আছে? আৰু নাম্বাৰ 3 পইণ্টটো তোমালোকে চাবা যে ইয়াৰ ইউনিটটো কি,
atmospheric pressure by torr ঠিক আছে ইয়াৰ ইউনিট টু atmospheric pressure by torr আৰু ইয়াৰ এইকিটা আৰু কেটামান এপ্লিকেশন আছে তোমালোকে মই লিখি দিছো চাই লবা এটো কি কৰে টু ইনক্রিজ দা সলিবিলিটি অফ কার্বন ডাই অক্সাইড ইন সফট ড্রিঙ্ক আমাৰ ঠান্ডা বিলাকত যে ভিতৰত কার্বন ডাই অক্সাইড থাকে হেতু ইয়াতে এই প্ৰেসাৰাইজ কৰি কার্বন ডাই অক্সাইড টু তাত ভৰাই দিয়া হয় নাম্বার 2 এটা তোমালোকে টার্ম পাবা ইয়াতে এনোক্সিয়া তো আমাৰ কি হয় এই মাউন্টেন ক্লাইম্বাৰ বিলাকে ওপৰলৈ যাওঁতে সিহঁতে ওপৰৰ ফালে কি হয় আমাৰ অক্সিজেনৰ মাত্ৰাটো কমি যায় আমি যিমানে পৃথিৱীৰ মাটিৰ পৰা ওপৰলৈ গৈ থাকো তো তেতিয়া তাত অক্সিজেনৰ মাত্ৰাটো কম হয় সো সিহঁতে কি ফিল কৰে এনোক্সিয়া ফিল কৰে এনোক্সিয়া মানে সিহঁতে ভাবিব পৰা শক্তিটো কমি যায় সিহঁতৰ তো তেতিয়া কি কৰা হয় আমাৰ অক্সিজেন লেভেলটো ইনক্ৰিজ কৰাৰ কাৰণে আমাৰ এই অক্সিজেন লৈ যায় অক্সিজেন সিলিন্ডাৰ তো এইখিনি তোমালোকে মনত ৰাখিবা আমাৰ সলিবিলিটি অফ গ্যাস ইন লিকুইডত আমাৰ প্ৰেসাৰৰ এফেক্টটো হাইয়েষ্ট থাকে বাকি টেম্পারেচার ইনক্রিজ হলে ইহতৰ সলিবিলিটি ডিক্রিজ হ'ব আৰু যিবিলাক গেছে লিকুইডটোৰ লগত কেমিক্যাল ৰিঅ্যাকশন কৰিব ইহতৰ সলিবিলিটি বেছি থাকিব আৰু নেক্সট পইণ্টটো চাবা ভেপাৰ প্ৰেসাৰ ইন লিকুইড সলিউশন লিকুইড সলিউশন বুলি কৈছে মানে কি ইয়াতে সলভেন্টটো কি আমাৰ লিকুইড লিকুইড সলিউশন মানে সলভেন্টটো লিকুইড আৰু সলিউট যিকোনো হ'ব পাৰে ধৰা সলিড মানে যেটো কম পৰিমাণে থাকে সলিড হ'ব পাৰে লিকুইড হ'ব পাৰে গ্যাস হ'ব পাৰে সো ভেপাৰ প্ৰেসাৰ ইন লিকুইড সলিউশন ভেপাৰ প্ৰেসাৰ ইন লিকুইড সলিউশন তো জানাৰ আগতে আমি জানিব লাগিব ভেপাৰ প্ৰেসাৰ মানে কি সো ডেফিনেশনটো তোমালোকক মই দিছো আৰু এবাৰ চাই লোৱা দা প্ৰেসাৰ exerted by the vapor above the liquid at a given temperature is called vapor pressure অৰ্থাৎ আমাৰ সো এটা বন্ধ পাত্ৰ আছে আমাৰ ক্লোজ ভেসেল ইয়াতে আমাৰ তলৰ ফালে লিকুইড আছে আৰু লিকুইডটো তোমালোকে থৈ দিলে গমে পোৱা এটা যিকোনো এটা বটল যদি তোমালোকে পানী আধা ভৰাই এটো মাৰি থৈ দিয়া ওপৰৰ ফালে মানে হাপৰটো মাৰি থৈ দিয়া ওপৰৰ ফালে আমাৰ যিখিনি খালি জায়গা থাকে তাৰ সাইড বিলাকত আমাৰ সৰু সৰু ড্ৰপলেট থাকে অৰ্থাৎ হেবিলাক হৈছে ভেপাৰ ভেপাৰ বিলাক তাত লাগি কিনে আকৌ হি লিকুইড ফৰ্মত গুছি আহিছে মানে আমি এটা কথা ক'ব পাৰো যে যিকোনো টেম্পাৰেচাৰতে কি হয় লিকুইডে ভেপাৰলৈকে কি হৈ যায় কনভাৰ্ট হৈ যায় আৰু এটা কথা আৰু ইকুইলিব্ৰিয়ামত কি হয় আৰু যেতিয়া এই প্ৰসেসটো ইকুইলিব্ৰিয়াম পাব ইকুইলিব্ৰিয়াম পালে ইহতৰ লিকুইড আৰু ভেপাৰ এই দুইটা মানে লিকুইডৰ পৰা ভেপাৰ হোৱা আৰু ভেপাৰৰ পৰা লিকুইড হোৱা এই দুইটা প্ৰসেস সমানে চলি থাকিব অৰ্থাৎ এট ইকুইলিব্ৰিয়াম ৰেট এটা লিখি চাবা এট ইকুইলিব্ৰিয়াম rate of vaporization অর্থাৎ ভেপার হোৱাটো ইকুৱেল হ'ব কাৰ মান rate of condensation so condensation মানে কি ভেপাৰৰ পৰা লিকুইড হোৱা প্ৰসেসটোকে কনডেনসেশন বুলি কোৱা হয় সো ইকুইলিব্ৰিয়াম পজিশনত কি হ'ব ভেপাৰ আৰু লিকুইড হোৱা দুইটাৰে ৰেট দুইটাৰে গতিটো কি হ'ব সমান হ'ব সো এইখিনি মনত ৰাখিবা ভেপাৰ প্ৰেসাৰ ইজ দা প্ৰেসাৰ এক্সাৰ্টেড বাই দা ভেপাৰ এবভ এ লিকুইড এট এ গিভেন টেম্পাৰেচাৰ এটা নিৰ্দিষ্ট উষ্ণতাত ভেপাৰ বিলাকে ভাপ বিলাকে যেটো চাপ দিব লিকুইডটোত হেইটোই হ'ব আমাৰ ভেপাৰ প্ৰেসাৰ অৰ্থাৎ এই ভাপ বিলাকে তলৰ ফালে যেটো প্ৰেসাৰ দিয়ে যে এইটোকে আমি কি বুলি ক'ব পাৰো আলটিমেটলি ভেপাৰ প্ৰেসাৰ বুলি ক'ব পাৰো এতিয়া আমি ইয়াতে এটা কথা চাও ভেপাৰ প্ৰেসাৰত লিকুইড লিকুইড সলিউশন অর্থাৎ ইয়াত সলিডটো লিকুইড আৰু সলভেন্টটো লিকুইড দুটা লিকুইড সো ভেপাৰ প্ৰেসাৰ অফ লিকুইড লিকুইড সলিউশন সো ইয়াতে আমি এটা ল পাম হেতু হৈছে ৰাউল্টছ ল So Raoult's law states that for a solution of volatile liquids, the partial vapor pressure of each component in the solution is directly proportional to its mole fraction.
ভলেটাইল লিকুইড ভলেটাইল মানে উদ্দায়ী যেটো ভাপ হৈ যাব পাৰে তো কি কৈছে ফৰ এ সলিউশন অফ ভলেটাইল লিকুইডস the partial vapor pressure of each component in the solution is directly proportional to its mole fraction অর্থাৎ লিকুইড লিকুইড সলিউশন এটা অসমীয়া কৈ দিছো উদ্দায়ী জলীয় পদাৰ্থৰ দ্ৰৱৰ বাবে প্ৰত্যেকটো উপাংশৰ আংশিক বাষ্পীয় চাপ উপাংশটোৰ মোল ভগ্নাংশৰ সমানুপাতিক অর্থাৎ ধৰি লোৱা আমাৰ লিকুইড লিকুইড সলিউশনত দুটা লিকুইড আছে অর্থাৎ ইট ইজ এ বাইনারি সলিউশন বাইনারি মিন্স টু কম্পোনেন্ট দুটা বেলেগ বেলেগ কম্পোনেন্ট লগ হৈ দুটা বেলেগ বেলেগ উপাংশ লগ হৈ আমাৰ এটা সলিউশন হৈছে ঠিক আছে দ্ৰৱ এটা হৈছে সো ইয়াতে আমি ধৰি ললো P1 and P2 are the partial pressure of P1 is liquid 1 P1 মানে partial pressure of liquid 1 and P2 is the partial pressure of liquid 2 তেতিয়াহলে কি হ'ব আমাক রাউলস লতে কি কৈছে যে পার্শিয়াল প্রেসার তো কার সমান হ'ব উপাংশটোৰ সমানুপাতিক হ'ব অর্থাৎ P1 is proportional to X1 ধৰি লোৱা লিকুইড 1 ৰ আমাৰ মোল ভগ্নাংশ X1 লিকুইড 2 ৰ মোল ভগ্নাংশ X2 যদি এনেকুৱা হয় রাউলস ল মতে কি হ'ব P1 is proportional to X1 and P2 is proportional to X2 বা আমি ক'ব পাৰো P1 is equal to P1 not X1 and P2 is equal to P2 not X2 এটা P1 আৰু P2 P1 not আৰু P2 not to কি P1 not to হ'ব vapor pressure of pure liquid 1 যদি লিকুইড 2 ধৰি লোৱা আমাৰ লিকুইড 1 to ওয়াটাৰৰ যদি আমি বেলেগ একো মিক্স নকৰো ধৰি লোৱা আমাৰ এক গ্লাস ওয়াটাৰ আছে আধা গ্লাস ওয়াটার আছে ইয়াত আমি বেলেগ একো মিক্স কৰা নাই তো ইয়াতে যেটো ভেপার প্রেসার হ'ব হেতু আমি P1 নটেৰে বুজাম অর্থাৎ ভেপার প্রেসার অফ পিওর লিকুইড 1 আৰু এটো P2 নট টু কি হ'ব সেম ভেপার প্রেসার অফ পিওর লিকুইড 2 ঠিক আছে দুটা বেলেগ বেলেগ লিকুইড আমি লৈছিলো P1 নট টু প্ৰথম যেটো লিকুইড আছিল তাৰ প্ৰথম যেটো মানে পিওর অবস্থাত থকা ভেপার প্রেসার আৰু P2 নট টু হ'ব পিওর অবস্থাত লিকুইড 2 ৰ ভেপার প্রেসার এটা ডেলটনে এটা কথা কৈছিল টোটাল ভেপার প্রেসার টু কি হ'ব এটা এইটা আমি পালো ইয়াৰ পিছত চাবা তোমালোকে টোটাল ভেপার প্রেসার টু according to Dalton de ito according to Dalton total pressure to ami P1 aru P2 duta jog kori dile hobo P1 plus P2 so according to Dalton the partial pressure the total pressure over solution phase in a container will be the sum of partial pressure of the component of the solution অর্থাৎ কন্টেইনারটোত থকা লিকুইড সমূহৰ দুটাৰে আমি দুটা লৈছো দুটাৰে যোগফলটোৱে কি হ'ব টোটাল ভেপার প্রেসার হ'ব অর্থাৎ P1 is equal to P2 আমি দুটা যদি ভাঙি লিখো P1 not X1 plus P2 not X2 এতিয়া আমি আৰু এটা কাম কৰিব পাৰিম P1 to 1 minus X2 কৰিব পাৰো plus P2 X2 P1 not minus P1 not X2 plus P2 not X2 বা P1 not plus P2 minus P1 X2 so এইখিনি তোমালোকৰ কিতাপতো দিয়া আছে মই নোটটো দিছো সো টোটালত আমি লাষ্টত আমি ক্যালকুলেশনটো কৰিলে কি পাম P1 not plus P2 minus P1 X2 এইটো হ'ব আমাৰ ফাইনাল লটো টোটাল প্রেসার total vapor pressure
তো তোমালোকে যদি চোৱা এইটো কেনেকুৱা হৈছে ইয়াৰ ফৰ্মুলাটো y is equal to c plus mx অৰ্থাৎ এইটো এটা স্ট্ৰেইট লাইনৰ সমীকৰণ ইকুৱেশ্যন অফ স্ট্ৰেইট লাইন mx y is equal to mx plus c সো এইখিনি তোমালোকে একবাৰ চাই লবা আকৌ বুজি নাপালে কিবা সুধিবা নেক্সট টপিক তো আমাৰ হ'ব ভেপাৰ প্ৰেসাৰ অফ সলিউশন অফ সলিড ইন লিকুইড যদি যিকোনো সলিড এটা আমাৰ লিকুইডত চলিব লৈ থাকে তেনেহলে তাৰ ভেপাৰ প্ৰেসাৰ কেনেকুৱা হ'ব এটা কথাটো হৈছে কি আমাৰ যদি সলিড থাকে লিকুইড এটা আমাৰ লিকুইড আছে এটা যিকোনো তাত আমাৰ সলিড আছে তো সলিড বিলাক তো ওপৰলৈ উৰি যাব নোৱাৰে ওপৰলৈ উৰি গলে সেই তললৈকে ভেপাৰ প্ৰেসাৰ দিব অৰ্থাৎ যেটো সলিড কম্পোনেন্ট আছে তাৰ কোনো ভেপাৰ প্ৰেসাৰত সহযোগ নাই ঠিক আছে so when the solute is non volatile only the solvent molecule are present in the vapor phase and contribute to vapor pressure অৰ্থাৎ সলিড বিলাকে ভেপাৰ প্ৰেসাৰত কোনো ধৰণৰ অৰিহণা নিদিয়ে so p1 টো যদি আমাৰ লিকুইডৰ ভেপাৰ প্ৰেসাৰ হয় সলিডৰ আমাৰ ভেপাৰ প্ৰেসাৰ নাথাকিবই সো কি হ'ব according to Raoult's law p1 is proportional to x1 or p1 is equal to p1 not x1 so তোমালোকে খালি লিকুইড সলিউশনটো মনত ৰাখিবা তাৰ ফৰ্মুলাটো মনত ৰাখিবা সলিড ইন লিকুইডৰ ক্ষেত্ৰত ভেপাৰ প্ৰেসাৰৰ only লিকুইড কম্পোনেন্টটো হে কন্ট্ৰিবিউট কৰিব ঠিক আছে আৰু নেক্সট টপিক এটা আছে আমাৰ কি Raoult's law as a special case of Henry's law so এইটো তোমালোকে কেনেকে চাবা so according to Raoult's law কি আছিল vapor pressure of volatile component in a liquid solution will be p is equal to x p naught অর্থাৎ p naught তো আছিল পিওর লিকুইডৰ আমাৰ ভেপাৰ প্ৰেসাৰ আৰু x টো মোল ফ্ৰেকশন আৰু p টো ভেপাৰ প্ৰেসাৰ অফ দা লিকুইড আৰু যদি আমি হেনৰি এটো Raoult's law ঠিক আছে এটো Raoult's law আৰু হেনৰি's law মতে কি আছিল p is equal to kh x ইয়াতে যদি আমি চাও p2 সেম আছে তাৰপিছত x সেম আছে only ডিফাৰেন্স টো কি আছে p naught আৰু kh p naught to is a vapor pressure of pure liquid and kh to is a Henry's law constant jodi kh is equal to p naught hoi jay tanale ki hoi jabo duita eke law hoi jabo so eto ki karone kobo pari je Raoult's law is a special case of Henry's law ঠিক আছে